हेलो नमस्कार मैं झारणा आपनालोक सकलोके मोर चेनेलলৈ स्वागतम জনাইছো। আজি আমি ক্লাস 5 ৰ ইংলিশ গ্ৰামাৰ কৰিবলৈ বুলি ওলাইছো। ইংলিশ গ্ৰামাৰ কি হয়, এলফাবেট কেটা, ভাৱেল কি সেমি ভাৱেল কি কনসোনেন্ট কি তাকে অলপ জানোৱা হওক। ইংলিশ গ্ৰামাৰ বুলিলেনো আমি কি বুজি পাওঁ? Definition হিসাবে আমি এবলি পাও যে English grammar is a set of rules that teaches us how words are used in a language through writing and speaking. English grammar hoise enekwaখিনি rules jikhiniye amak hikaye শব্দবোৰ কেনেকে বাক্যত ব্যৱহাৰ কৰে কথা কোনতে আৰু লিখোতে। বুজি পালা? Alphabet বুলিলে আমিনো কি বুজো? The set of 26 letter used to write English is called English alphabet. जी 26টা লেটাৰ আছে আমাক ইংলিশ আখৰ লিখোনতে সহায় কৰে হে 26টা লেটাৰছক কি বুলি কয় ইংলিশ এলফাবেট যেনে A B C D E F G H I J K L M N O P Q R S T U V W X Y Z গুটে 26টা লেটাৰছক কি বুলি কোৱা হয় ইংলিশ এলফাবেট। নেক্সট ভাৱেল বুলিলেনো আমি কি বুজো? A vowel is a speech sound that is produced without being blocked by the air flowing through the mouth. It can be spoken independently. Yet koise je vowel hoise teneko eta speech sound jitu produce hoy mukhere jot niki kuno badha bigini na thake ekdom fluently koi dibo pora jay. Buji paisa ekkebai ucharon korute mukhot eku lagi nodhore বা জিভাতে হক বা দাঁততে হক কথাটো কোনতে একো হে শব্দটো কোনতে একো লাগি নধৰে আৰু এই শব্দখিনি আমি ইন্ডিপেন্ডেন্টলি স্বাধীনতা হিচাপে কব পাৰো। বুজি পালা? ভাৱেল কেটা আছে বুলি যদি আমাক খুদে কিছুমানে জানে আৰু কিছুমানে নাজানে হে কাৰণে মই এটা কুইক ৰিভিজন দিব বিচাৰিছো। ভাৱেল হৈছে 5টা কি A E I O U। বুজি পাইছা? নেক্সট সেমি ভাৱেল কেটা Semi vowel hoise duta W and Y. Semi vowel bulileno ami ki buzo? A semi vowel is a speech sound that is produced with slight obstruction by the air flowing through the mouth. Etia vowelot koa hol je kuno dhoronar badha bigini nohuake ucharon koribo pari kintu semi vowelot okonman badha die ucharon korute mukhot. Buji pala? Hekita hoise W and Y. হেকানে মই ইয়াত লিখিছো যে সেমি ভাৱেল হৈছে এনেকুৱা এটা স্পিচ সাউন্ড যিটো প্ৰডিউস কৰোতে অকনমান বাধা দিয়ে মুখত আৰু হে সেমি ভাৱেল কিটা হৈছে W and Y. নেক্সট কনসোনেন্ট বুলিলেনো আমি কি বুজো? A consonant is a speech sound that is produced by the blocking of air flow through the mouth. ইয়াত কৈছে যে কনসোনেন্ট হৈছে তেনেকৈ এটা স্পিচ সাউন্ড যিটো প্ৰডিউস কৰোতে কি হৈছে মুখত বাধা দিয়ে এটা উচ্চাৰণ কৰোতে বাধা আহি পৰে যেনেকে মুখতে হক বা দাঁততে হক অলপ লাগি ধৰে। বুজি পালা? কনসোনেন্ট কেটা আছে বুলি যদি হুদে তেতিয়া আমি কি কম 21 কনসোনেন্ট। There are 21 কনসোনেন্ট। মুঠতে ভাৱেল কেটা আছে 5টা আৰু আমাৰ ইংলিশ এলফাবেট কেটা আছে 26টা হয় না? 26টা পিছত ভাৱেল কেটা আছে 5টা আৰু 26টা মাইনাস ভাৱেল যদি কৰি দিও কি হৈ যায় 21টা তেতিয়ালে হে 21টা কি হৈ যায় কনসোনেন্ট। এতিয়া কনসোনেন্ট কি হ'ব B C D F G H J K L M N P Q R S T V W X Y Z ইয়াত কিন্তু ভাৱেল নাথাকিব। ভাৱেলৰ বাহিৰে যিকিটা লেটাৰছ থাকি যায় হেখিনিকে কি বুলি কোৱা হয় কনসোনেন্ট বুলি। বুজি পালা? আজিলৈ ইমানে। থ্যাংক ইউ এন্ড বাই বাই।